জামিয়া ইছলামিয়া তাহফিজুল কুৰাণ প্ৰথম বাৰ্ষিক অধিৱেশন ও দস্তৰবন্দী উপলক্ষে বিৰাট দিনী জলছা। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰচলিৰ অঞ্চলৰ আন্ধুপাৰাৰ জামিয়া ইছলামিয়া তাহফিজুল কুৰাণ ও দস্তৰবন্দী উপলক্ষে বিৰাট দিনী জলছাহত ও মুকলি সভা অনুষ্ঠিত হয়। আজি এই দিনী জলছাহত সভাপতিত্ব কৰে মৌলানা মুফিদ ফখৰুদ্দিন আহমেদ সদৌ অসম কাজী সন্থাৰ সভাপতি। মুকলি সভাত শিক্ষানুষ্ঠানটিৰ 7গৰাকীকৈ কুৰাণ হাফিজক অভিনন্দন জনাই মাদ্ৰাছাৰ তৰফৰ পৰা হাফিজ শাহিন ৰছিদ, হাফিজ জাকিৰ হুছেইন, হাফিজ শ্বাহিদুল ইছলাম, হাফিজ নিজাম আলী, হাফিজ আলাউদ্দিন আহমেদ, হাফিজ সুহাইল আখতাৰ আটাইলৈ কেইগৰাকীকে হাফিজলৈকে অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালো। আজি মই এই জামিয়া ইছলামিয়া তাহফিজুল কুৰাণ প্ৰথম বাৰ্ষিক অধিৱেশনত উপস্থিত হলোঁ। এই দস্তাৰবন্দী উপলক্ষে আৰু বৰ আনন্দিত হলোঁ। মোৰ সভাপতিত্বত বৰ্তমানেও সভাখন চলি আছে আৰু 7গৰাকীকৈ গোটেই কোৰাণে কৰিম মুখস্থ হোৱাৰ পিছত একেবাৰে আলহামদুলিল্লাহি ৰব্বিল আলামিনৰ পৰা লৈ ওলাও যে বিৰব্বিন নাছ তালৈকে সৰু সৰু ল'ৰাবিলাকে গোটেই কোৰাণখন কণ্ঠস্থ কৰি মুখস্থ কৰাৰ পিছত আজি এই অধিৱেশনত দস্তাৰবন্দীৰ অৰ্থটো হ'ল পাগুৰি পিন্ধাই দিয়া হ'ল। বৰকতৰ কাৰণে ওলামাসকলক মাতি আনিছে, ইয়াৰ উস্তাদসকল আছে, ইয়াৰ মুহতামিম চাহাবসকল আছে আৰু গোটেই ৰাইজৰ সন্মুখত তেখেতসকলক পাগুৰি পিন্ধাই দিলে যে তেখেতসকলে কোৰাণ কাৰিম তেখেতে মুখস্থ কৰিব। লগতে জানিব পাৰিলোঁ এইখন মাদ্ৰাছা জামিয়া ইছলামিয়া তাহফিজুল কুৰাণৰ হাফিজুৰ লগতে এই ইংলিছ মিডিয়ামৰ ক্লাছ 10লৈকে ক্লাছ চলি আছে। হাফিজো হৈছে, আনফালে ক্লাছ 7 পৰ্যন্ত অলৰেডি পাইছে আৰু ক্লাছ 10লৈকে এখেতসকলে এই মাদ্ৰাছাতে তালিম দিব। বৰ সুখৰ কথা আজি যে এই হাফিজসকলৰ মুখেৰে কোৰাণে কাৰিম যেনেকৈ মুখস্থ কৰিছে তেনেকৈ ফুলজাউৰীৰে ইংৰাজীও তেওঁলোকে অতঃপতভাৱে ক'ব পাৰিছে, বক্তৃতা দিছে, কথোপকথন কৰিছে ইংৰাজীতে। মানুহৰ এটা ভুল ধাৰণা যে হাফিজ হ'লে মৌলানা হ'লে ইংৰাজী ক'ব নোৱাৰে, হাফিজ হ'লে মৌলানা হ'লে মেট্ৰিক পাছ কৰিব নোৱাৰে, BA পাছ কৰাব নোৱাৰে। এইটো ধাৰণা ভুল ধাৰণা। মাদ্ৰাছা হাফিজ আৰু মৌলানা হোৱাৰ পিছতো BA পাছ কৰিব পাৰে, MA পাছ কৰিব পাৰে, MSc পাছ কৰিব পাৰে বা ডক্টৰ इंजीनियर हो पारे। तार नजीर हिसाबे और इंग्लिश मीडियम में तो पढ़ाई चली रही तो है ही, ये बोनस में हम जो हिफ्स की जो पढ़ाई वो बोनस में दे रहे हैं बच्चों को। यानी असल जो मकसद है हमारा वो स्कूल का भी है और हिफ्स का भी है। तो ये अल्हम्दुलिल्लाह क्लास 7 का जो टारगेट है उसमें मुकम्मल हुआ। 7 बच्चे हाफिज कुरान हुआ, उनको हम दस्तक दी है और बाकी और आगे और हमारे और कोशिश रहेगी इसी तरह जो है। कितने स्टूडेंट को दस्तरबंद दीजिए? 7 बच्चे 7 बच्चों को दस्तक दी है। इंशाल्लाह अगले साल भी इससे ज़्यादा होगा, उम्मीद है इंशाल्लाह, और ये सिलसिला जारी रहेगा इंशाल्लाह। हाजुर পৰা জেহাৰুল ইছলামৰ ৰিপৰ্ট সংবাদ 365।